মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ আলোচ্য কবিতা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ডক্টৰ ভূপেন হাজৰিকা। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা, মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজৰে ক'লে তোমাৰ কাম্য কি কোৱা, মই ক'লোঁ বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। অৰ্থাৎ কবিয়ে সামাজিক পৰিৱৰ্তনৰ বাবে, সামাজিক বিপ্লৱৰ বাবে, সাম্য মৈত্ৰী স্থাপনৰ বাবে কবিয়ে অহৰহ প্ৰচেষ্টা কৰিছে। কবিয়ে বিশ্বাস কৰে যে বজ্ৰ, ধুমুহা আৰু আকাশ এই তিনিটাৰ এক বিশাল শক্তি আছে আৰু এই বিশাল শক্তিক যদি সৃষ্টিশীল কামত নিয়োগ কৰিব পাৰি, এই বিশাল শক্তিক যদি সৃষ্টিশীল কামত প্ৰত্যয়েৰে তাক সঠিক ৰূপত উপস্থাপন কৰিব পাৰি, তেতিয়াহ'লে পৰিৱৰ্তন সম্ভৱ হয়। কবিয়ে কৈছে যে তেওঁক ধুমুহাই প্ৰশ্ন কৰিছিল তোমাৰ প্ৰাপ্য কি, তুমি মোৰ পৰা কি বিচাৰা। তেতিয়া কবিয়ে মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে অতি সাহসেৰে কৈছিল যে হে ধুমুহা, তোমাৰ শক্তিখিনি, তোমাৰ যিখিনি শক্তি, তোমাৰ যিখিনি সংহাৰী ৰূপ, তোমাৰ যিখিনি সমাজ নতুন সৃষ্টিৰ বাবে পুৰণি ধ্বংসৰ যিটো সৃষ্টিশীল ৰূপ, সেইটো তুমি মোক দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজৰে ক'লে তোমাৰ কাম্য কি কোৱা। বজ্ৰই অৰ্থাৎ বজ্ৰৰ যি ঢেৰেকনি শক্তি, সেই ঢেৰেকনি শক্তিয়ে কবিক সুধিলে তোমাৰ কাম্য কি কোৱা, তুমি কি বিচৰা, তুমি মোৰ পৰা কি বিচৰা। মই ক'লোঁ বজ্ৰ, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। অৰ্থাৎ কবিয়ে ধুমুহাৰ পৰা শক্তিখিনি বিচাৰিলে আৰু বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠটো তেওঁ ল'লে। এদিন আকাশে ক'লে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগো, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা। এদিন আকাশে ক'লে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগো, অৰ্থাৎ নৱকান্ত বৰুৱাৰ এটা কবিতা হে আকাশ অকণি আকাশ দিয়া। এই গীতটো ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই এই গীতটো ধুনীয়া এটা সুৰত গাইছিল আৰু তেওঁ ধুনীয়াকৈ মাগিছিল অকণি আকাশ দিয়া। সেইটোকেই এটা প্ৰতীকী ৰূপ লৈ, সেইটোকে এটা তিৰ্যকভাৱে কবিয়ে কৈছে যে আকাশ, জনৈক গীতিকাৰে দেখোন অকণি আকাশ মাগিছিল, তুমি কিয় বাৰু আজি কম্পিত কণ্ঠেৰে, তোমাৰ আজি কণ্ঠৰ যিটো নিৰ্ভীকতা, সেই নিৰ্ভীকতা নাই, তুমি কম্পিত কণ্ঠেৰে কিয় সৰ্বাকাশ সত্তা, আকাশৰ সমগ্ৰ সত্তাটো তুমি বিচাৰিছা। তেতিয়া কবিয়ে ক'লে, মই ক'লোঁ তুমিয়েইতো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হ'বা, তাৰে নাম সঁচা উদাৰতা। অৰ্থাৎ আমি যিমানখিনি বিলাই দিব পাৰোঁ, আমাৰ যিমানখিনি শক্তি আছে, আমাৰ যিমানখিনি সৃষ্টিশীল কৰ্মৰাজি আছে, আমাৰ যিমানখিনি সামৰ্থ্য আছে, সেইখিনি যদি আমি বিলাই দিব পাৰোঁ, আনক যদি বিলাই দিব পাৰোঁ, তেতিয়াহ'লে সিমানেই আমি মহান হ'ব পাৰিম বা সিমানেই আমি সৃষ্টিশীল কৰ্মত নিয়োজিত হ'ব পাৰিম আৰু আমি উদাৰভাৱে এখন সৰ্বাংগীন সমাজ গঢ়াৰ বাটত আগবাঢ়ি যাব পাৰিম। সেয়েহে আকাশ তুমি যদি দিব খুজিছাই, সংকীৰ্ণতা এৰি অলপ আকাশ নহয়, তুমি তোমাৰ বিশালতা, তোমাৰ পূৰ্ণ বিশালতা দিয়া। অৰ্থাৎ কবিয়ে ধুমুহাৰ পৰা শক্তি বিচাৰিলে, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ বিচাৰিলে, আকাশৰ পৰা সংকীৰ্ণতা পৰিহাৰ কৰি এক সাৰ্বজনীন ৰূপ বিচাৰিলে। এই তিনিওটা ৰূপ লৈ কবিয়ে এটা মানৱতাৰ সুৰ সৃষ্টি কৰি সমগ্ৰ সমাজ জীৱনত কবিয়ে এক নতুন সমাজ গঢ়াৰ, গীতৰ মাজেৰে নতুন সমাজ গঢ়াৰ এক প্ৰচেষ্টা দাঙি ধৰিছে। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। ভূপেন হাজৰিকাই মহাকাশৰ পৰা বিশাল দৃষ্টি পালে, অৰ্থাৎ তেওঁৰ সংকীৰ্ণতা আঁতৰি গ'ল, তেওঁৰ মনৰ পৰা সংকীৰ্ণতা আঁতৰি গ'ল, তেওঁ মানৱতাবাদী। তেওঁৰ কবিতাত আমি মানৱতাৰ সুৰ দেখিবলৈ পাওঁ। মানুহ যদি মানুহৰ হয় অন্তৰায়, তেনে মানুহেই দুখত দিন নিয়াব লাগিব। মানুহ মানুহৰ বাবে উই আৰ ইন দ্য চেম বোথ ব্ৰাদাৰ্ছ,
আমি একেখন নাৱৰে যাত্ৰী। গতিকে এই যিটো মানুহৰ প্ৰতি কবিৰ যিটো এক আহ্বান, যে আমি আগৰ কবিতাটো পাইছোঁ, আমি মানৱ বন্ধনতো পাইছোঁ, যে মানুহেই দেৱ মানুহেই হেৱ মানুহ বিনে নাই কেও কৰা কৰা পূজা পাদ্যৰ ঘলয় জয় জয় মানৱদেৱ। মানুহেই সেৱক, মানুহেই পূজা, মানুহেই পূজাৰো উপচাৰক। অৰ্থাৎ মানুহৰ মাজতেই আমাৰ পৰিৱৰ্তনৰ যিমানখিনি প্ৰয়োজনীয় উপাদান, এই পৰিৱৰ্তনৰ উপাদানখিনি আছে। গতিকে কবিয়ে গীতৰ জৰিয়তে মানুহক সোঁৱৰাই দিব বিচাৰিছে যে মানুহক বাদ দি এই পৃথিৱীৰ কোনো ধৰণৰ অস্তিত্ব নাই। বজ্ৰৰ কণ্ঠৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাং দিগন্ত, মানৱৰ সমাজতো গাম দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচাসুৰ সিক্ত। সৃষ্টিকামী মন ভূপেন হাজৰিকাৰ সৰুকালৰ পৰাই আছিল, কাৰণ তেওঁ শিশুকালতেই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ফণী শৰ্মা এই বৰেণ্য ব্যক্তিসকলক লগ পাইছিল। তেওঁলোকৰ পৰা সংগ্ৰামী জীৱন সত্তা তেওঁ আয়ত্ত কৰিছিল, আৰু সেই সংগ্ৰামী জীৱন সত্তাক তেওঁ গানৰ জৰিয়তে, গানৰ মাজেদি এক সমগ্ৰ বিশ্বত এক মানৱতাবাদী সুৰ সৃষ্টি কৰিছিল। আৰু তেওঁৰ মূল গুৰু আছিল পল ৰবচন। তেওঁ পল ৰবচনক লগ পাইছিল। গতিকে পল ৰবচনৰ উই আৰ ইন দ্য ছেম বোট ব্ৰাদাৰ্ছ, আমি একেখন নাৱৰে যাত্ৰী, সেই গানৰ জৰিয়তে তেওঁ সমগ্ৰ পৃথিৱীৰ প্ৰকৃতিৰ মাজেদিয়ে হওক বা পৃথিৱীৰ বিভিন্ন সমলৰ মাজেদিয়ে হওক মানৱতাবাদী সমাজ এখন গঢ়াৰ সৃষ্টি কৰিছিল। তেওঁ আশা কৰিছিল যে মৃত্যুমুখী মানুহৰ মনত যাতে তেওঁ এটা নতুন সুৰৰ সৃষ্টি কৰিব পাৰে, সুৰৰ এটা সঞ্চাৰ কৰিব পাৰে, আৰু সেই সুৰৰ সঞ্চাৰে যাতে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজক উত্তৰণৰ ক্ষেত্ৰত সেই শক্তি প্ৰয়োগ কৰিবলৈ তেওঁ আগ্ৰহী আছিল, আৰু বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠেৰে মানৱতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছিল। আকাশৰ বিশালতাই কবিক যেন সোঁৱৰাই দিছে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানৱিক উদাৰতাৰ কথা। আৰু সেই আটাইবিলাক শক্তিক লৈ, সেই আটাইবিলাক সৃষ্টিশীল কৰ্মৰাজিক লৈ ভূপেন হাজৰিকাই এক বিপ্লৱী পৰিৱৰ্তন আনিছিল। আৰু সেই বিপ্লৱ তেওঁ হাতত হেংদাং তৰোৱাল লৈ কৰা নাছিল। সেই বিপ্লৱ তেওঁ সুৰৰ মাজেৰে, সেই বিপ্লৱ তেওঁ কথাৰ মাজেৰে, সেই বিপ্লৱ তেওঁ শব্দৰ মাজেৰে কৰিছিল। আৰু সেইকাৰণেই সম্ভৱতঃ ভূপেন হাজৰিকা সমগ্ৰ পৃথিৱীৰ এজন শ্ৰেষ্ঠ গায়ক আছিল, সমগ্ৰ পৃথিৱীৰ এজন মানৱদৰবী লোক আছিল, সমগ্ৰ পৃথিৱীৰ এজন যাযাবৰী মানুহ আছিল, যিজন যাযাবৰী মানুহে পৃথিৱীৰ ইমূৰৰ পৰা ঘূৰি সিমূৰলৈকে সাম্যমৈত্ৰীৰ বাণী বিলাইছিল। তেওঁ মানুহৰ সুউচ্চ অট্টালিকাৰ তলতেই তেওঁ মানুহৰ পূজাঘৰ দেখিছিল, তাক লৈ তেওঁ গীত ৰচনা কৰিছিল। ব্ৰহ্মপুত্ৰক লৈ তেওঁ গীত ৰচনা কৰিছে, গংগাক লৈ তেওঁ গীত ৰচনা কৰিছে, প্ৰকৃতিক লৈ তেওঁ গীত ৰচনা কৰিছে, তেওঁ ঋতুক লৈ গীত ৰচনা কৰিছে। তেওঁ যেন প্ৰকৃতিৰ বিভিন্ন সত্তা বা এইবিলাকেই যেন মানুহৰ প্ৰাণত এক নতুন জাগৰণ সৃষ্টি কৰিব পাৰে, আৰু এই জাগৰণৰ জৰিয়তে যাতে মানৱতাবাদ অৰ্থাৎ এক নতুন পৰিৱেশ গঢ়ি তুলিব পাৰে, সেই ধৰণৰ এক মানসিকতা তেওঁৰ গীতৰ মাজত জাগি উঠিছিল। আৰু এই কবিতাটো, এইটো কবিতা কিন্তু এইটো আচলতে এটা গীত, আৰু এইটো গীত তেখেতে ধুনীয়া সুৰ এটিত গাইছে, তোমালোকে নিশ্চয় শুনিছা। গতিকে এইকাৰণে তেওঁ যিহেতু মাছ কমিউনিকেশ্যনৰ ওপৰত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল, গতিকে তেওঁ জানিছিল মানুহৰ মনৰ অৱস্থা, মানুহৰ মনৰ অৱস্থা তেওঁ বুজিবলৈ চেষ্টা কৰিছিল, বা মানুহক তেওঁ হাড়ে হুমুজুৱে চিনি পাইছিল। আৰু এই চিনি পোৱাৰ বাবে তেওঁ জনতাৰ শিল্পী হ'ব পাৰিছিল, তেওঁ জনতাৰ গায়ক হ'ব পাৰিছিল, তেওঁ জনতাক বুজি পাইছিল, জনতাৰ মনৰ কথা তেওঁ শব্দৰ জৰিয়তে উদাত্ত কণ্ঠেৰে বজ্ৰসদৃশ শব্দেৰে তেওঁ ধুমুহা সৃষ্টি কৰি আকাশত নতুন এটা বাতাবৰণ সৃষ্টি কৰিছিল। সমগ্ৰ আকাশ এটা উদাৰতাৰ প্ৰতীক, আকাশ এটা বিশালতাৰ প্ৰতীক। গতিকে আকাশৰ জৰিয়তে তেওঁ সমগ্ৰ পৃথিৱীত
এক বিশাল মানৱতাবাদী চিন্তা বহন কৰিবলৈ তেওঁ গীতৰ মাজেদি চেষ্টা কৰিছিল। ধন্যবাদ।